আজি শনিবাৰ 2025 চনৰ 7 জুন। আজি বিশ্ব খাদ্য সুৰক্ষা দিৱস। স্বাস্থ্য, অৰ্থনৈতিক সমৃদ্ধি আৰু বহনক্ষম উন্নয়নৰ বাবে উন্নতমানৰ নিৰাপদ খাদ্য পদ্ধতিৰ প্ৰসাৰ আৰু খাদ্যজনিত ৰোগ প্ৰতিৰোধৰ বাবে খাদ্য সুৰক্ষা নিশ্চিত কৰা বিশ্বব্যাপী প্ৰচেষ্টাক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 7 জুনত বিশ্ব খাদ্য সুৰক্ষা দিৱস পালন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। মথুৰা দাস বুঢ়াআটাৰ জন্মদিন। 1490 খ্ৰীষ্টাব্দৰ 7 জুনত বৰপেটাৰ তাঁতিকুছিত জন্ম হৈছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নিযুক্তি দিয়া বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ, 14 প্ৰসংগৰ প্ৰৱৰ্তক আৰু বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত কাৰ্যত জড়িত ধৰ্ম প্ৰচাৰকজনৰ প্ৰকৃত নাম গোপাল তাঁতী। পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্মদিন। 1964 চনৰ 7 জুনত জন্ম হৈছিল গীতিকবি হিচাপে পৰিচিত চতুৰ্থখন অসমীয়া চলচ্চিত্ৰৰ ৰূপহীৰ নিৰ্মাতা, যশস্বী সাহিত্যিক, কবি, গীতিকাৰ তথা নাট্যকাৰজনৰ অতুল চন্দ্ৰ হাজৰিকাৰ মৃত্যু। 1986 চনৰ 7 জুনত 83 বছৰ বয়সত মৃত্যু হৈছিল সাহিত্য অকাডেমী বঁটাৰ উপৰি পদ্মশ্ৰী আৰু সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, যশস্বী কবি, নাট্যকাৰ আৰু শিশু সাহিত্যিকগৰাকীৰ কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু। 1982 চনৰ 7 জুনত 84 বছৰ বয়সত ডিব্ৰুগড়ত মৃত্যু হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, পদ্মভূষণ আৰু মৰণোত্তৰ সাহিত্য একাডেমী বঁটাৰে সন্মানিত খ্যাতিসম্পন্ন প্ৰাচ্যতত্ত্ববিদ, সংস্কৃত পণ্ডিত আৰু শিক্ষাবিদজনৰ শৰাইঘাট দলং মুকলি। 1963 চনৰ 7 জুনত ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাটত নিৰ্মিত প্ৰথমখন দলং প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে আনুষ্ঠানিকভাৱে মুকলি কৰে। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰ সংযোগী পথ আৰু ৰেলৰ দুখলপীয়া শৰাইঘাট দলংখনে অঞ্চলটোৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাত যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰে। দিছপুৰলৈ ৰাজধানী স্থানান্তৰৰ সিদ্ধান্ত। 1972 চনৰ 7 জুনত অসম বিধানসভাই শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰে। মেঘালয়ে সুকীয়া ৰাজ্যৰ স্বীকৃতি লাভ কৰাৰ পিছত অসমৰ বাবে নতুন প্ৰশাসনিক কেন্দ্ৰৰ প্ৰয়োজন হৈছিল। প্ৰথম বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ। 1975 চনৰ 7 জুনত লণ্ডনৰ লৰ্ডছত প্ৰথম বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হৈছিল। ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল উদ্বোধনী খেল। ফাইনেলত অষ্ট্ৰেলিয়াক 17 ৰানত পৰাস্ত কৰি ৱেষ্ট ইণ্ডিজ প্ৰথম বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। ফাইনেলত অষ্ট্ৰেলিয়াক 17 ৰানত পৰাস্ত কৰি ৱেষ্ট ইণ্ডিজে প্ৰথম বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। গান্ধীৰ প্ৰথম নাগৰিক অবাধ্যতা। 1893 চনৰ 7 জুনত দক্ষিণ আফ্ৰিকাত ৰেল যাত্ৰাৰ সময়ত মোহনদাস কৰমচাঁদ গান্ধীক বৰ্ণবৈষম্যৰ বাবে প্ৰথম শ্ৰেণীৰ ডবাৰ পৰা বলপূৰ্বক বাহিৰ কৰি দিয়া হয়। পিটাৰ মেৰিটছবাৰ্গ ষ্টেচনত সংঘটিত এই অন্যায়ৰ বিৰুদ্ধে তেওঁৰ প্ৰতিবাদ প্ৰথম নাগৰিক অবাধ্যতাৰ নিদৰ্শন হিচাপে চিহ্নিত হয়। উত্তৰ মেৰুত প্ৰথম ভাৰতীয় ত্ৰিৰংগা উত্তোলন। 1996 চনৰ 7 জুনত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰি বিশ্বৰ শীৰ্ষত স্কি কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। এই ঐতিহাসিক সাফল্য মেৰু অন্বেষণ আৰু দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতৰ বাবে গৌৰৱৰ মুহূৰ্ত হিচাপে পৰিগণিত হৈছিল। ভেটিকানক স্বতন্ত্ৰ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি। 1929 চনৰ 7 জুনত ভেটিকান চহৰ এখন স্বাধীন ৰাষ্ট্ৰত পৰিণত হয়। সেই বছৰৰ 11 ফেব্ৰুৱাৰীত স্বাক্ষৰিত লেটেৰান চুক্তিৰ আনুষ্ঠানিক অনুমোদনে পোপ আৰু ইটালীৰ দীৰ্ঘদিনীয়া বিবাদৰ অন্ত পেলাই ভেটিকানক ৰাজনৈতিক আৰু ভূখণ্ডীয় সাৰ্বভৌমত্ব সত্তা হিচাপে প্ৰতিষ্ঠা কৰে। হাউচ মিউজিয়াম হিচাপে মুকলি প্ৰেছলিৰ ঘৰ। 1982 চনৰ 7 জুনত টেনেচিৰ মেমফিছত অৱস্থিত এলভিছ প্ৰেছলিৰ বাসস্থান গ্ৰেছলেণ্ড হাউচ মিউজিয়াম হিচাপে মুকলি কৰা হয়। বছৰি 6,50,000তকৈ অধিক দৰ্শকৰ আগমন হোৱা গ্ৰেছলেণ্ডক ৰাষ্ট্ৰীয় ঐতিহাসিক স্থানৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। ব্ৰিটিছ মিউজিয়াম প্ৰতিষ্ঠা। 1753 চনৰ 7 জুনত ইংলেণ্ডৰ ৰজা দ্বিতীয় জৰ্জে লণ্ডনত ব্ৰিটিছ মিউজিয়াম প্ৰতিষ্ঠাৰ উদ্দেশ্যে ব্ৰিটিছ মিউজিয়াম এক্টত সন্মতি প্ৰদান কৰে। এই আইনে কটনিয়ান লাইব্ৰেৰী, হাৰ্লিয়ান লাইব্ৰেৰী আৰু ৰয়েল লাইব্ৰেৰীক অন্তৰ্ভুক্ত কৰি ছাৰ হান্স শ্লোনেৰ সংগ্ৰহৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় স্থাপনৰ আনুষ্ঠানিকতা সম্পন্ন কৰে। বিবাহিত ব্যক্তিৰ জন্ম নিয়ন্ত্ৰণ অধিকাৰৰ সপক্ষে ৰায়। 1965 চনৰ 7 জুনত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে গ্ৰিছৱাল্ড বনাম কানেক্টিকাট গোচৰত গৰ্ভনিৰোধক নিষিদ্ধ আইনে বৈবাহিক গোপনীয়তাৰ সাংবিধানিক অধিকাৰ উলংঘা কৰা বুলি মন্তব্য কৰি বিবাহিত ব্যক্তিৰ জন্ম নিয়ন্ত্ৰণ কৰাৰ অধিকাৰৰ সপক্ষে ৰায়দান কৰিছিল। পুনৰ আৰম্ভ বিবিচিৰ টিভি সম্প্ৰচাৰ। 1946 চনৰ 7 জুনত দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰাৰ পিছত বিবিচিয়ে পুনৰ টেলিভিছন সম্প্ৰচাৰ আৰম্ভ কৰে। 1939 চনত অনুষ্ঠান বন্ধৰ পূৰ্বে প্ৰচাৰিত
মিকি মাউছৰ কাৰ্টুন প্ৰদৰ্শনেৰে পুনৰ আৰম্ভ হোৱা অনুষ্ঠানসূচীত ক্ৰিকেট আৰু উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ কভাৰেজো অন্তৰ্ভুক্ত হৈছিল। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।